মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিব লৈছোঁ তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 17 মোগল যুগ সমাজ আৰু সংস্কৃতি নামৰ পাঠটিৰ অতিৰিক্ত ভিতৰুৱা প্ৰশ্ন উত্তৰসমূহ। এই ভিডিঅ'টো মই বেলেগ এজনৰ ৰিকুৱেষ্টত লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেকুৱা তোমালোকে কমেণ্ট কৰি মোক জনাবা। মোগল যুগৰ ভাৰতীয় সমাজ ব্যৱস্থাত অভিজাত শ্ৰেণীত কোন কোন আছিল? প্ৰথম প্ৰশ্নটো, মোগল যুগৰ অভিজাত শ্ৰেণীত ইৰাণী, তুৰাণী, আফগানী, মোগল, শ্বেইখজাদা, থলুৱা মুছলমান আৰু ভাৰতীয় হিন্দুসকল আছিল। ছেকেণ্ড প্ৰশ্নটো চোৱা, মোগল যুগৰ সমাজ ব্যৱস্থাত আটাইতকৈ শীৰ্ষস্থানত কোনে অৱস্থান কৰিছিল? মোগল যুগত সম্ৰাট আছিল সমাজৰ আটাইতকৈ শীৰ্ষস্থানত। ৩ নম্বৰ প্ৰশ্নটো, মোগল যুগৰ দুই ধৰণৰ কৃষকৰ বৰ্ণনা দিয়া। মোগল যুগৰ দুই ধৰণৰ কৃষক হ'ল খুদকাস্তা, অৰ্থাৎ তাৰ মিনিংটো হ'ল, খুদকাস্তাৰ মিনিং হ'ল নিজৰ মাটিত খেতি কৰা কৃষক, আৰু পাহিকাস্তা অৰ্থাৎ আনৰ মাটিত খেতি কৰা। এই দুই ধৰণৰ কৃষক আছিল। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য বাবৰে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নটো, দিল্লীৰ হুমায়ুন সৌধৰ নিৰ্মাতা কোন আছিল? দিল্লীৰ হুমায়ুন সৌধৰ নিৰ্মাতা আছিল মিৰাক মিৰ্জা গিয়াছ। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, ফতেহপুৰ চিক্ৰীৰ অট্টালিকা কোনে সজাইছিল? ফতেহপুৰ চিক্ৰীৰ অট্টালিকা কোনে সজাইছিল? আকবৰে সজাইছিল। তাৰপিছত নেক্সট প্ৰশ্ন, ফতেহপুৰ চিক্ৰীৰ অট্টালিকা কি কি শিল্পৰীতি সংমিশ্ৰণত গঢ়ি উঠিছিল? ফতেহপুৰ চিক্ৰীৰ অট্টালিকাসমূহ পাৰ্চী, হিন্দু আৰু ইছলামীয় শিল্পীৰীতিৰ সংমিশ্ৰণত গঢ়ি উঠিছিল। 8 নম্বৰ প্ৰশ্নটো চোৱা, শ্বাহজাহানৰ শাসনকালক কিয় মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়? শ্বাহজাহানৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। শ্বাহজাহানৰ ৰাজত্বকালত কলা সংস্কৃতিৰ যোগেদি নদন বদন হৈ পৰিছিল বাবেই এই কালছোৱাক কি হৈছিল? মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হৈছিল। প্ৰশ্নৰ উত্তৰখিনি তোমালোকেতো বুজি পাইছা, একেবাৰে সহজ প্ৰশ্নৰ উত্তৰখিনি। মোগল যুগত ৰচিত 3খন হিন্দী ভাষাৰ গ্ৰন্থৰ নাম উল্লেখ কৰা। মোগল যুগত ৰচিত 3খন হিন্দী ভাষাৰ গ্ৰন্থৰ নাম হ'ল ৰামচৰিতমানস, পদ্মাৱত, সুৰসাগৰ আদি। বাবৰে লিখা আত্মজীৱনীখনৰ নাম লিখা। বাবৰে লিখা আত্মজীৱনীখনৰ নাম হ'ল তুজুক-ই-বাবৰী। তুজুক-ই-বাবৰী। তাৰপিছত চোৱা 11 নম্বৰ কুৱেশ্যন, ময়ূৰ সিংহাসনক কিহেৰে নিৰ্মাণ কৰিছিল? ময়ূৰ সিংহাসনখনক দুষ্প্ৰাপ্য হীৰা, মুকুতা, পান্না আদিৰে নিৰ্মাণ কৰা হৈছিল। এই পাঠৰ গোটেইখিনি তোমালোকৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ মই আলোচনা কৰি দিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কমেণ্ট কৰি জনাবা মোক আৰু বেছিকৈ শ্বেয়াৰ কৰিবা। আজিলৈ ইমানে, বাই বাই। ভিডিঅ'টো অনাৰ বাবে অলপ দেৰি হ'ল, পলম হ'ল, সেইকাৰণে বেয়া নাপাবা। বাই বাই।